হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ মূৰত আজি আপোনালোকৰ আগত আহিছোঁ আৰু আজি হৈছে 14 নৱেম্বৰ 2024। আজি দিনটো আমাৰ ঘিলামৰা ঘাঁহিগাঁৱত ৰাস মহোৎসৱ পতা হৈছে আৰু সেইবাবে আজি গোটেই সম্পূৰ্ণ ব্লগটো চাব। তো মই ফাইনেলি আপোনালোকক আজি চিনাকি কৰাই দিওঁ। তো আমাৰ অতিথি এয়া হৈছে আমাৰ বা, আমাৰ মুন্মি বা। নমস্কাৰ দেই সকলোলৈকে। আমাৰ মুন্মি বা এতিয়া আমাৰ আলহী ৰাসৰ আলহী তাকে আজি আমাৰ ঘৰত আছেহি আৰু এতিয়া ৰাতিপুৱা সময়ত চাহ বিস্কুট খাবলৈ লৈছোঁ আমি। খুব ভাল লাগিছে ইয়াত থাকি, পৰিৱেশটো ইমান আহল বহল পৰিৱেশ আৰু গাঁৱলীয়া পৰিৱেশ সেইটো মই খুব বেছি ভাল পাওঁ, নিজান পৰিৱেশ। গতিকে আৰু লগত মই বেটাকো লৈ আহিছোঁ, মাহঁতো আহিছে আৰু বেটাই যে খুব ভাল পাইছে ইয়াত, মানে মুকলি পাইছে গোটেইখন খেলি আছে গোটেইটো। আৰু এয়া হৈছে মা, মুন্মি বা ভাগৰ মা। চাহ খাইছে ন? চাহ খাইছোঁ। তুমি খাইছা নাই? মই খাই আছোঁ। এয়া মোৰ লাল চাহ, ৰাতিপুৱাৰ লাল চাহ। লাল চাহ খাই ভাল লাগে। লাল চাহ খাই ভাল, সঁচাকৈ। আৰু এইফালে আমাৰ বেটাটো গাড়ী খেলি আছে। হাই, এয়া ইমান ধুনীয়াকৈ খেলি আছে নহয়। একদম খেলা দুষ্টা। গাড়ী আনি দিয়া, এয়া লোৱা গাড়ী। হাই, লোৱা গাড়ী লোৱা। বুম বুম। ব্লেক কালাৰ। এয়া আমাৰ ৰাতিপুৱা পৰিৱেশ। ৰাতিপুৱা এতিয়া আমাৰ এতিয়া 8টামান বাজিলে, চবেই ব্যস্ত হৈ আছে। এতিয়া আজি ৰাস আছে নহয়। অঁ, সঁচাকৈ। এতিয়া ই থকাৰ কাৰণে অকণমান ঘৰটো হেৰি হৈ আছে, মানে হুলস্থুল তেনেকৈ, নহ'লে ঠাণ্ডা, চবেই নিজৰ কামত ব্যস্ত হৈ থাকে। ইয়াত মুন্মি বা ল'ৰাটোক ভাত খুৱাই আছে। আজি যাম, আজি মুন্মি বাৰ চাবই লাগিব, যাবই লাগিব। এতিয়া ৰঙালাও কাটিছোঁ। এই আজি ৰাস আছে, যিহেতু এতিয়া 3টামান বাজিলে, তো এতিয়াৰ পৰা হেৰি কৰিবই লাগিব, আয়োজনবোৰ কৰিব লাগিব। সোনকালে খাই মেলি যে যাব লাগিব এতিয়া আমাক। আৰু ইয়াত আমাৰ মা ধুনীয়াকৈ পাচলিবোৰ কাটি মেলি এতিয়া ইয়াত জুইত আজি বনাইছে দেই, একদম ধুনীয়াকৈ এতিয়া জুইত বনাইছে। তো এতিয়া এই গধূলি চাকি জ্বলাবলৈও ৰেডি কৰি থোৱা হৈছে। তো এইখিনি এতিয়া ধুনীয়াকৈ গা চা ধুই গধূলি সময়ত চাকি জ্বলাব লাগে। এয়া আমাৰ পাছফালে পৰিৱেশ। কেনেকুৱা লাগি আছে? এতিয়া অলপ দেৰি পাছত আপোনাৰ শ্ব'টো ষ্টাৰ্ট হ'ব নহয়। ৰেডি হৈছোঁ মেকআপ চেকআপ লৈ, গতিকে কি হ'ব নাজানো আৰু, ভয়টোতো চবৰে লাগিবই আৰু, শ্ব' আছে তাতে, লাইভ শ্ব' এইবিলাক, গতিকে সেইকাৰণে অকণমান চিন্তা কৰি থাকিবলগীয়া হয়। বাকী যিয়েই নহওক ভাল কৰিবলৈ চেষ্টা কৰিম। হয়, আমাৰ ঘিলামৰা ঘাঁহিগাঁৱত আজি প্ৰথমবাৰ নহয় নে? প্ৰথমবাৰ ৰাস হৈছে আজি মুন্মিবাৰ। আমি আৰম্ভ কৰিছোঁ আৰু মেকআপ। 8টামান বজাৰ পৰা ষ্টাৰ্ট হ'ব বুলি কৈছে, এতিয়া কি হয়। আজি আমাৰ ধুনুৱে কি হৈছে?
বসুদেৱ পাৰ্ট লৈছে আৰু আমাৰ মুন্মি বা লগত মেইন এক্ট্ৰেছ লগত কেনেকুৱা লাগি আছে ফিলিংছ কোৱা এক্সাইটেড ভয় লাগিছে নেকি অঁ সেনেকৈ হ'ব লাগে ডেটছ দ্য জ'ছ অ'কে এতিয়া যাবা ন অঁ ঠিক আছে আপুনি কোন আপুনি বসুদেৱ হৈছা মোৰ নিজকে চিনি পোৱা নাই দৈব কি ক'ত দেৱকী হেৰালে হেৰালে নি ক'ত আছে নাজানো চোৱা মই আপোনালোকক কৈ দিছোঁ ই মোৰ হাজবেণ্ড আজি তেখেত মোৰ হাজবেণ্ড কিন্তু মই চিনি পোৱা নাই মেকআপ ধুনীয়া কৰিছে কিন্তু মেকআপ কিন্তু বঢ়িয়া কৰিছে ফাইনেলি আমাৰ দৈৱকী আমাৰ বা মুন্মি বা ৰেডি হৈ গ'ল সাজি কাচি ৰেডি আৰু এতিয়া অঁ। আমি শ্ব'লৈ যাম 8টা বজাতে ষ্টাৰ্ট কৰাৰ কথা আছিল এতিয়া দেৰিয়ে হ'ল বাৰু আধা ঘণ্টা অকণমান লেট হ'ব চাগে গতিকে আমি সকলো ঘৰৰ মানুহ আমি সকলো সাজি কাচি একদম ৰেডি শ্ব'ৰ তাত ৰৈ আছে মানুহ পূৰা ভিৰ লাগিছে বুলি কোৱা অঁ। শুনিছোঁ গতিকে আমি ৰেডি হৈছোঁ এতিয়া শ্ব'লৈ যাওঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে আজি শ্ব'টো ভাল হয় অঁ তাকে তো আমাৰ দেখিছে ইয়া হাৱাই চেণ্ডেল তো এতিয়া সময় হৈছে 9টামান বাজিলে অঁ 9টা বাজিছে আমি এতিয়া যাম তো আপোনালোকে মোৰ ভিডিঅ'টো চাব সকলোকে লাইক লাইক শ্বেয়াৰ আৰু কৰিব। ছাবস্ক্ৰাইব কৰি দিব সকলোলৈকে বহুত বহুত মৰম আৰু ধন্যবাদ অ'কে তোমার কোথাও বন্ধু অনপরিশেষে এই তুচ্ছ জীবন আগুন পাহারা হই আনন্দে আজি মহর্ষ আপনার ভক্তের সাবধান করে দিছে আকাশবাণী ওয়াইতি সমুখঙ্কার কতল পরিচয় আলোকিত
লাষ্ট Last কেনেকুৱা বিদায় বিদায় দিয়া যাব আমাৰ ঘিলামৰা ঘাঁহিগাঁৱত আহি কেনেকুৱা লাগিল খুব ভাল লাগিলে আৰু নিজৰ ঘৰখনৰ নিচিনাকৈ তোমালোকৰ ঘৰত থাকিলোঁ অঁ আৰু এই ঘিলামৰা এখন মোৰ নিজৰ ঘৰ হ'ল বুলিয়ে কৈছোঁ আৰু আকৌ এইফালে আহিলে আহিম তোমালোকো যাবা আমাৰ ঘৰত অঁ ইফালে গ'লে যাম যাম যোৰহাট চাইডে যাম ভাল লাগিলে আকৌ লগ পাম আৰু সকলোকে অঁ ঠিক আছে মা কেনেকুৱা পালে কওকচোন কেনেকুৱা ভাল লাগিল? লাগিলে তুমিও নতুন ভাল লাগিলে তোমাৰ এবছৰ হৈছে ন মোৰ এবছৰ হৈছে ইয়াত আৰু মায়ে ইমান ধুনীয়া ধুনীয়াকৈ বনাই খোৱালে অঁ ভাল লাগিছে ঘৰুৱা খাদ্য ঘৰুৱা খাদ্য একদম ফ্ৰেছ বাৰীৰ বস্তু খালোঁ যাবা আমাৰ অঁ যাম বাই বাই আহিব আকৌ কেনেকুৱা লাগিলে কওকচোন অলপ আমাৰ বহুত ভাল লাগিলে আপোনালোকৰ ঘৰুৱা মানে ঘৰৰ যিখিনি শুশ্ৰূষা পাই পেলাই বহুত ভাল লাগিলে তাকে আকৌ আহিব আহি থাকিব বা এতিয়া চিয়ৰ আহিম ফোন কৰিবা অঁ ফোন কৰিম কেতিয়াবা ৰিচিভ কৰিব নোৱাৰিলেও মেছেজ এটা হ'লেও দি থ'বা অঁ ঠিক আছে ঠিক আছে বাহেত এতিয়া যাব ওলাইছে তেনেকৈ বাই বাই